বিটিআৰত মই জলৈকে গৈছোঁ সকলোতে এটা ভাল পৰিৱেশ আৰু আমি ৩০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই ভাবোঁ যে আটাইকেইখন আসনে আজিৰ তাৰিখত আমাৰ জিকাৰ পৰিৱেশ। কংগ্ৰেছৰ সভাত আৰু নিয়াৰ গান নচলি কি চলিব? কংগ্ৰেছৰ সভাত ন্যায়টো থাকিব আৰু বেলেগটো নাথাকে। কোনো হিন্দু মানুহ বা ভাৰতক ভাল পোৱা মানুহ তাত থাকিব নোৱাৰে। তাত বাংলাদেশক ভাল পোৱা মানুহ, পাকিস্তানক ভাল পোৱা মানুহে থাকিব। গতিকে মিয়াৰ গানে বজিব লাগিব। গতিকে এইটো একো আচৰিত নহয়। আৰু কেইদিনমান পিছত এতিয়াতো কংগ্ৰেছৰ সভাত দেখিছে, কেইদিনমান পিছত প্ৰতিটো ৰাজীৱ ভৱনতে মিয়াৰ গানে বজা দেখিব, বেলেগ গান বজা নেদেখে। বিটিআৰত মই জলৈকে গৈছোঁ সকলোতে এটা ভাল পৰিৱেশ আৰু আমি ৩০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই ভাবোঁ যে আটাইকেইখন আসনে আজিৰ তাৰিখত আমাৰ জিকাৰ পৰিৱেশ। কংগ্ৰেছৰ সভাত আৰু নিয়াৰ গান নচলি কি চলিব? কংগ্ৰেছৰ সভাত ন্যায়টো থাকিব আৰু বেলেগটো নাথাকে। কোনো হিন্দু মানুহ বা ভাৰতক ভাল পোৱা মানুহ তাত থাকিব নোৱাৰে। তাত বাংলাদেশক ভাল পোৱা মানুহ, পাকিস্তানক ভাল পোৱা মানুহে থাকিব। গতিকে মিয়াৰ গানে বজিব লাগিব। গতিকে এইটো একো আচৰিত নহয়। আৰু কেইদিনমান পিছত এতিয়াতো কংগ্ৰেছৰ সভাত দেখিছে, কেইদিনমান পিছত প্ৰতিটো ৰাজীৱ ভৱনতে মিয়াৰ গানে বজা দেখিব, বেলেগ গান বজা নেদেখে। বিটিআৰত মই জলৈকে গৈছোঁ সকলোতে এটা ভাল পৰিৱেশ আৰু আমি ৩০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই ভাবোঁ যে আটাইকেইখন আসনে আজিৰ তাৰিখত আমাৰ জিকাৰ পৰিৱেশ। কংগ্ৰেছৰ সভাত আৰু নিয়াৰ গান নচলি কি চলিব? কংগ্ৰেছৰ সভাত ন্যায়টো থাকিব আৰু বেলেগটো নাথাকে। কোনো হিন্দু মানুহ বা ভাৰতক ভাল পোৱা মানুহ তাত থাকিব নোৱাৰে। তাত বাংলাদেশক ভাল পোৱা মানুহ, পাকিস্তানক ভাল পোৱা মানুহে থাকিব। গতিকে মিয়াৰ গানে বজিব লাগিব। গতিকে এইটো একো আচৰিত নহয়। আৰু কেইদিনমান পিছত এতিয়াতো কংগ্ৰেছৰ সভাত দেখিছে, কেইদিনমান পিছত প্ৰতিটো ৰাজীৱ ভৱনতে মিয়াৰ গানে বজা দেখিব, বেলেগ গান বজা নেদেখে। বিটিআৰত মই জলৈকে গৈছোঁ সকলোতে এটা ভাল পৰিৱেশ আৰু আমি ৩০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই ভাবোঁ যে আটাইকেইখন আসনে আজিৰ তাৰিখত আমাৰ জিকাৰ পৰিৱেশ। কংগ্ৰেছৰ সভাত আৰু নিয়াৰ গান নচলি কি চলিব? কংগ্ৰেছৰ সভাত ন্যায়টো থাকিব আৰু বেলেগটো নাথাকে। কোনো হিন্দু মানুহ বা ভাৰতক ভাল পোৱা মানুহ তাত থাকিব নোৱাৰে। তাত বাংলাদেশক ভাল পোৱা মানুহ, পাকিস্তানক ভাল পোৱা মানুহে থাকিব। গতিকে মিয়াৰ গানে বজিব লাগিব। গতিকে এইটো একো আচৰিত নহয়। আৰু কেইদিনমান পিছত এতিয়াতো কংগ্ৰেছৰ সভাত দেখিছে, কেইদিনমান পিছত প্ৰতিটো ৰাজীৱ ভৱনতে মিয়াৰ গানে বজা দেখিব, বেলেগ গান বজা নেদেখে। বিটিআৰত মই জলৈকে গৈছোঁ সকলোতে এটা ভাল পৰিৱেশ আৰু আমি ৩০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই ভাবোঁ যে আটাইকেইখন আসনে আজিৰ তাৰিখত আমাৰ জিকাৰ পৰিৱেশ। কংগ্ৰেছৰ সভাত আৰু নিয়াৰ গান নচলি কি চলিব? কংগ্ৰেছৰ সভাত ন্যায়টো থাকিব আৰু বেলেগটো নাথাকে। কোনো হিন্দু মানুহ বা ভাৰতক ভাল পোৱা মানুহ তাত থাকিব নোৱাৰে। তাত বাংলাদেশক ভাল পোৱা মানুহ, পাকিস্তানক ভাল পোৱা মানুহে থাকিব। গতিকে মিয়াৰ গানে বজিব লাগিব। গতিকে এইটো একো আচৰিত নহয়। আৰু কেইদিনমান পিছত এতিয়াতো কংগ্ৰেছৰ সভাত দেখিছে, কেইদিনমান পিছত প্ৰতিটো ৰাজীৱ ভৱনতে মিয়াৰ গানে বজা দেখিব, বেলেগ গান বজা নেদেখে। বিটিআৰত মই জলৈকে গৈছোঁ সকলোতে এটা ভাল পৰিৱেশ আৰু আমি ৩০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই ভাবোঁ যে আটাইকেইখন আসনে আজিৰ তাৰিখত আমাৰ জিকাৰ পৰিৱেশ। কংগ্ৰেছৰ সভাত আৰু নিয়াৰ গান নচলি কি চলিব? কংগ্ৰেছৰ সভাত ন্যায়টো থাকিব আৰু বেলেগটো নাথাকে। কোনো হিন্দু মানুহ বা ভাৰতক ভাল পোৱা মানুহ তাত থাকিব নোৱাৰে। তাত বাংলাদেশক ভাল পোৱা মানুহ, পাকিস্তানক ভাল পোৱা মানুহে থাকিব। গতিকে মিয়াৰ গানে বজিব লাগিব। গতিকে এইটো একো আচৰিত নহয়। আৰু কেইদিনমান পিছত এতিয়াতো কংগ্ৰেছৰ সভাত দেখিছে, কেইদিনমান পিছত প্ৰতিটো ৰাজীৱ ভৱনতে মিয়াৰ গানে বজা দেখিব, বেলেগ গান বজা নেদেখে।